হেল্ল' গাইজ, যিহেতু যোৱাকালি ADR গ্ৰেড 3 ৰিজাল্ট ডিক্লেয়াৰ কৰিলে আৰু তাৰ লগতে আছাম পুলিচৰ বিভিন্ন পোষ্টৰ যেনে SI, কমাণ্ডো ইত্যাদি পোষ্টৰো ৰিজাল্ট ডিক্লেয়াৰ কৰিলে। যদিহে আপোনালোকে তাত ছিলেক্টেড হৈছে তেনেহ'লে কংগ্ৰেচুলেশ্যন, আৰু যিসকলে নাই হোৱা নেক্সট ইয়েৰ ট্ৰাই কৰিব, নিশ্চয় আপোনালোকৰ হ'ব। গতিকে আজিৰ এই ভিডিঅ'ত আপোনালোকক মই দেখাম যে বাকীবোৰ যিমানবোৰ পোষ্ট আছিলে আছাম পুলিচৰ আণ্ডাৰত কনষ্টেবলৰ AB, UB সেইবোৰৰ ৰিজাল্ট কেনেকৈ চেক কৰিব আৰু কিহৰ ৰিজাল্ট আজি ডিক্লেয়াৰ কৰিব, সকলোবোৰ বিষয়ে আজি এই ভিডিঅ'টো ডিছকাছ কৰিম বা দেখাই দিম কেনেকৈ আপোনালোকে চাব বা চেক কৰিব আপোনালোকৰ ৰিজাল্ট। গতিকে ভিডিঅ'টো শেষলৈকে চাব। যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে। গতিকে প্ৰথমতে চাওঁ আহক যে আজি কিহৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব। এখন নটিচ পাব্লিছ কৰা হৈছে SLPRB অফিচিয়েল ৱেবছাইটত। চাব পাৰিছে নটিচত দিয়া আছে যে আজি 11 তাৰিখ হয়, 11 তাৰিখে 11:30 বজাত আপোনালোকৰ এইবোৰ পোষ্টৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব। এই ৰিজাল্টবোৰ চাবৰ কাৰণে আপোনালোকে যোনটো ৱেবছাইটটো দিয়া আছে www.slprbassam.in তাত যাব লাগিব। গৈ পেলাই আপোনালোকৰ নিজৰ যোনটো এপ্লিকেশ্যন ID বা পাছৱৰ্ড মাৰি পেলাই আপোনালোকে লগ ইন কৰি চাব পাৰিব। এতিয়া চাওঁ আহক যে কি পোষ্টৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব। প্ৰথমতে আহি গ'ল যে 1645টা পোষ্ট আছিলে কনষ্টেবল UB এণ্ড 2300টা পোষ্ট আছিলে কনষ্টেবল AB ইন আছাম পুলিচ এণ্ড 1 পোষ্ট আছিলে কনষ্টেবল UB APRO। আৰু ছেকেণ্ডটো আছিলে যে 114টা পোষ্ট আছিলে কনষ্টেবল UB এণ্ড এটা পোষ্ট আছিলে কনষ্টেবল AB বেকলগ পোষ্ট ফৰ হিলছ ট্ৰাইব কেটেগৰী ইন আছাম পুলিচ। তাৰপিছত আছিলে যে 58টা পোষ্ট আছিলে বোটমেন ইন আছাম পুলিচ। তাৰপিছত আছিলে 654টা পোষ্ট আছিলে ড্ৰাইভাৰ কনষ্টেবল ইন আছাম পুলিচ। তাৰপিছত আছিলে 262টা পোষ্ট আছিলে কনষ্টেবল অফ পুলিচ কমিউনিকেশ্যন। 3টা পোষ্ট আছিলে কনষ্টেবল ড্ৰাইভাৰ। 9টা পোষ্ট আছিলে কনষ্টেবল ডিছপেচ ৰাইডাৰ। 2টা পোষ্ট আছিলে কনষ্টেবল হেণ্ডিমেন। 14টা পোষ্ট আছিলে কনষ্টেবল মেছেঞ্জাৰৰ। 3টা পোষ্ট আছিলে কনষ্টেবল কাৰ্পেণ্টাৰ ইন APRO আৰু এটা পোষ্ট আছিলে ছাব অফিচাৰ এণ্ড 39টা পোষ্ট আছিলে ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ আণ্ডাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ। তাৰ লগতে আৰু 204টা পোষ্ট আছিলে কনষ্টেবল অফ পুলিচ কমিউনিকেশ্যন এণ্ড 2টা পোষ্ট আছিলে কনষ্টেবল ডিছপেচ ৰাইডাৰ। 2টা পোষ্ট আছিলে কনষ্টেবল মেছেঞ্জাৰ আৰু 2টা পোষ্ট আছিলে কনষ্টেবল ইন APRO। তাৰপিছত আছিলে 269টা পোষ্ট কনষ্টেবল গ্ৰেড 3 আণ্ডাৰ DG CD এণ্ড CGHC আছাম। তাৰপিছত আছিলে 5টা পোষ্ট আছিলে অফ হাবিলদাৰ। 5টা হাবিলদাৰ পোষ্ট আছিলে আণ্ডাৰ DG CD এণ্ড CGHC আছামৰ ফালৰ পৰা। 12টা পোষ্ট আছিলে চিভিল ডিফেন্স ডেমনষ্ট্ৰেটৰ ৱায়াৰলেছ অপাৰেটৰ আণ্ডাৰ DG CD এণ্ড CGHC আছামৰ ফালৰ পৰা। 2টা পোষ্ট আছিলে ড্ৰেছাৰ আৰু আপোনালোকৰ এটা পোষ্ট আছিলে নাৰ্ছৰ। 2টা পোষ্ট আছিলে লেবৰেটৰী টেকনিচিয়ান। 4টা পোষ্ট আছিলে টিচাৰ। 2টা পোষ্ট আছিলে ক্ৰাফ্ট ইনষ্ট্ৰাক্টৰ। এটা পোষ্ট আছিলে ট্ৰেক্টৰ অপাৰেটৰ ইন প্ৰিজন ডিপাৰ্টমেণ্ট আছাম। এই সকলোবোৰ পোষ্টৰ ৰিজাল্ট আজি ডিক্লেয়াৰ কৰিব, অৰ্থাৎ 11:30 বজাত আপোনালোকে এই সকলোবোৰ ৰিজাল্ট পাই যাব। এতিয়া চাওঁ আহক যে ইয়াত আৰু এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দিয়া আছে যে হাউএভাৰ এজ পাৰ অৰ্ডাৰ অফ অনাৰেবল হাই কোৰ্ট গুৱাহাটী হাই কোৰ্ট 202টা মানে আপোনালোকৰ হাইকোৰ্ট কৰা হৈছিলে এই পোষ্টবিলাকৰ কাৰণে 202টা তাত পিটিশ্যনাৰ আছিলে। গতিকে সেই যিহেতু কেছটো এতিয়া শেষ হোৱা নাই আৰু এপইণ্টমেণ্টটো সোনকালে দিব লাগে, সেইকাৰণে আমাৰ যোনটো অনাৰেবল হাইকোৰ্ট আছে 202টা পোষ্ট যোনকেইটা পিটিশ্যনাৰ আছিলে সেই পোষ্টকেইটা হোল্ড কৰি ৰাখিছে, যে এই পোষ্টকেইটা হোল্ড কৰি বাকীবোৰক এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে সেইকাৰণে অলপ ডিলে হ'ল, নহ'লে আপোনালোকৰ 10 তাৰিখে সকলোবোৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিলেহেঁতেন। এই সকলোবোৰ প্ৰচেছৰ কাৰণে অলপ ডিলে হৈছে। গতিকে এদিন ডিলে কৰি পেলাই 11 তাৰিখে এই ৰিজাল্টবিলাকৰ এই পোষ্টবিলাকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব। গতিকে এইটো আছিল আপডেট। এতিয়া চাওঁ আহক আপোনালোকে কেনেকৈ নিজৰ ৰিজাল্টবোৰ চেক কৰিব। তাৰ কাৰণে আমি প্ৰথমতে যাব লাগিব যোনটো ৱেবছাইট ইয়াত মেনশ্যন কৰা আছে। আপোনালোকে নিজৰ ৰিজাল্টবোৰ চাবৰ কাৰণে চিম্পলি আপোনালোকে গুগল ক্ৰমত আহিব বা যি ব্ৰাউজাৰ আপোনালোকে চলায় তাত আহিব, লিখিব SLPRB আছাম পুলিচ। এইটো লিখি দিলে আপোনালোকৰ যোনটো ফাৰ্ষ্ট লিংক আহিব যে slprbassam.in তাত ক্লিক কৰি দিব। ক্লিক কৰিলে এইটো এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খোল খাব। খোল খোৱাৰ পিছত আপোনালোকে অলপ তললৈ আহিব, তললৈ আহিলে দেখা পাব যে ফাৰ্ষ্ট যোনটো ইয়াত ইনফৰ্মেশ্যন দিয়া আছে, এডভাৰটাইজমেণ্ট নম্বৰ দিয়া আছে, ডেছক্ৰিপশ্যন দিয়া আছে, সেইটোৱে হয়। সেইটো আপোনালোকে অলপ চাব, জুম কৰি চাব যে ফাইনেল ৰিজাল্ট ফৰ কনষ্টেবল AB UB। সেইটোত যদি ক্লিক কৰি দিয়ে আপোনালোকে এটা পেজ খোল খাব। এতিয়া যিহেতু 11:30 হোৱা নাই, গতিকে অলপ খন্তেক সময় পিছতে ৰিজাল্টবোৰ ডিক্লেয়াৰ কৰিব। মই ভিডিঅ'টো ৰেকৰ্ডিং কৰি থকা সময়ত আপোনাৰ 11:30 টাইমটো হোৱা নাই, গতিকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ অ'পেন হৈছে যে ৰিজাল্ট উইল বি এভেইলেবল ফ্ৰম 11:30 AM। গতিকে এইটো 11:30 হোৱাৰ পাছত এই পেজটো খোল খাব। এপ্লিকেশ্যন ID আৰু আপোনালোকৰ পাছৱৰ্ড দিব। দিয়াৰ পিছত আপোনালোকে যদি আপোনালোকে চিলেক্টেড হৈছে তেনেহ'লে আপোনালোকৰ আহি যাব যে চিলেক্টেড এজ এ কনষ্টেবল AB UB বা য'ত চিলেক্ট হয় সেনেকুৱা ধৰণৰ আহি যাব। আৰু যদিহে চিলেক্ট নহয় তেন্তে বেটাৰ লাক নেক্সট টাইম বুলি আহি যাব। তেনেকৈ আপোনালোকে চাব পাৰিব যে আপোনালোকে চিলেক্টেড হৈছে নে নাই। গতিকে এইটোৱে আছিল ভিডিঅ', আপোনালোকক আপডেট কৰি দিলোঁ যে কি পোষ্টৰ ৰিজাল্ট দিব আৰু আপোনালোকে কেনেকৈ নিজৰ ৰিজাল্টবোৰ চেক কৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।